হয় আচৰিত যেন লাগিলেও পোষ্ট মেলনে কৰিলে ৰেপ গুৱাহাটীত হয় কেনেকৈ কৰিলে এই গোটেইখিনি খবৰে আপোনালোকে পাব কিন্তু এই বিশ্ববিখ্যাত ছিংগাৰজনে গুৱাহাটীত আহি কি কাম এনেকুৱা কৰি থৈ গ'ল যিটো কামৰ কাৰণে এতিয়া তেওঁ চৰ্চিত হৈ পৰিছে আৰু গুৱাহাটীত তেওঁ ৰেপ কৰিলে হয় গুৱাহাটীত আহি তেওঁ থাকিবলগীয়া হ'ল আৰু থাকোঁতেই সেই যিটো খবৰ আহিছে সেই খবৰটো তেওঁ কৰিলে কেনেকৈ এই গোটেই কথাখিনি আপোনালোকে ভিডিঅ'টোত পাব আৰু তেওঁ এজন কেনেকুৱা ধৰণৰ ব্যক্তি এই কথাটো আপোনালোকে জানিব তেওঁ এজন মানসিক ৰোগী বুলিও বহুতে ক'ব বিচাৰে আচলতে এই পোষ্ট মেলনক আৰু পোষ্ট মেলনে তেওঁৰ শৰীৰটোক কেনেকৈ সজাইছে আপোনালোকে এই ভিডিঅ'টো দেখিয়ে গম পাইছে বা চৰ্চা হৈ থকা ফটো আৰু ভিডিঅ'বোৰৰ পৰা আপোনালোকে গম পাইছে কিন্তু আটাইতকৈ আচৰিত খবৰটো হৈছে যে পোষ্ট মেলনে গুৱাহাটীত আহি এনে কাণ্ড কিয় কৰিলে এই কাণ্ডৰ জৰিয়তে কাৰ ক্ষতি হ'ল কিয় ক্ষতি হবলৈ পালে এই পোষ্ট মেলনক কিয় অনা হ'ল গুৱাহাটীলৈ এই গায়কজনক এই গোটেইখিনি কথা আপোনালোকে শুনিবলৈ পাব আৰু চাবলৈ পাব যে গুৱাহাটীত কেনেকৈ এই পোষ্ট মেলনে হোটেলত আচলতে ৰেপ কৰিলে হয় এই ঘটনাটো আচলতে সংঘটিত হৈছে গুৱাহাটীত আৰু গুৱাহাটীৰ এক বিশেষ স্থানত তেওঁ আচলতে আছিল আৰু সেই বিশেষ স্থানৰ পৰা তেওঁ গৈ ৰাইজৰ কাৰণে এটা প্ৰগ্ৰেম কৰিছিল যিটোক কনষ্টান্ট শ্ব' বুলি কোৱা হৈছে আৰু এনেধৰণৰ শ্ব'বোৰত আচলতে টিকট বিক্ৰী কৰে যিবোৰ টিকটৰ দাম যথেষ্ট আপোনালোকে হয়তো বিহু মেলা চাইছে কিন্তু সেই বিহু মেলাত আপুনি আপোনাৰ পইচাৰে অৰ্থাৎ আপুনি ডনেট কৰা পইচাৰে আপুনি 10 টকা 5 টকা 500 টকা 5000 টকা 10000 টকা কৰা ডনেশ্যনেৰে এখন বিহু মেলা পতা হয় সকলোৰে কাৰণে সেই বিহু মেলাৰ প্ৰগ্ৰেম খোলা থাকে কিন্তু পোষ্ট মেলনৰ এই কনষ্টান্ট শ্ব'টো আচলতে তেনেকুৱা নহয় এই শ্ব'টো আচলতে টিকট বিক্ৰী কৰা হয় আৰু টিকট বিক্ৰী কৰাৰ জৰিয়তে তেওঁকো পইচা দিয়ে অৰ্থাৎ পোষ্ট মেলনেও কোটি কোটি টকা নিছে আমেৰিকালৈ এই ভাৰতবৰ্ষৰ পৰা আৰু এই অসমে বা ভাৰতেও তেওঁক এইখিনি টকা দিছে আৰু ইয়াত চৰকাৰো লাভান্বিত হৈছে এই কথাখিনি আপোনালোকে গম পোৱাৰ আগত এই কথাখিনি আপোনালোকে গম পাই ল'ব লাগিব যিহেতু কাৰণ এই পোষ্ট মেলন হৈছে এজন বিশ্ববিখ্যাত ছিংগাৰ আৰু এই বিশ্ববিখ্যাত ছিংগাৰজনে নিজক তেওঁ ভাইৰেল কৰি ৰাখিবৰ কাৰণে তেওঁৰ মুখাৱয়ব চাওক তেখেতৰ শাৰীৰিক অৱয়ব চাওক এই সকলোতে আপুনি এটা আচৰিত বেশভূষা দেখা পাব এই বেশভূষাৰ কৰাৰ অন্তৰালত কি তেওঁ এনেধৰণৰ বেশভূষা কৰাৰ অন্তৰালতে হৈছে তেওঁ জনপ্ৰিয়তাৰ শীৰ্ষত থাকিব বিচাৰে আৰু সেই জনপ্ৰিয়তাৰ শীৰ্ষত থাকিব বিচৰাৰ কাৰণে তেওঁ মঞ্চত হাফ পেণ্ট পিন্ধি গোটেই গাত টেটু অকাই হয় বহুতে এই ইয়াক লৈ ট্ৰল কৰিবলৈ লাগিছে আৰু তেওঁৰ দাঁতত চাওক এই দাঁততো তেওঁ টেটু কৰিছে গোটেই গাত অংকন কৰিছে টেটু আৰু এই টেটুৰ জৰিয়তে তেওঁ বিভিন্ন ধৰণৰ কাম কৰি গৈছে নিজৰ সংগীত জীৱন আগবঢ়াই নিছে গোটেই বিশ্বই চিনি পাইছে আৰু তেখেতক আপুনি লক্ষ্য কৰিব যে মঞ্চত এনেকুৱা ধৰণৰ কিছুমান কাম কৰে ওপেন কৈ তেওঁ মদ্যপান কৰে হয় আনকি এনেকুৱা ধৰণৰ আপোনালোকে ভিডিঅ' দেখিছে যে জোতাত মদ ঢালি লৈ সেই মদু খাইছে এই পোষ্ট মেলনে এইবোৰ কাম কিয় কৰে এইবোৰ কাম কৰাৰ এটাই অৰ্থ হৈছে যে তেওঁ আচলতে চৰ্চাত থাকিব বিচাৰে হয় জোতাত মদ ঢালি লৈ এনেকৈ খায় কিয় খায় মানুহৰ মনত চৰ্চা হবৰ কাৰণে হয় গতিকেহে এই পোষ্ট মেলনে বৰ্তমান সংগীত জীৱন আগবঢ়াই নিয়াৰ লগে লগে তেওঁ কন্ট্ৰভাৰ্চিও আচলতে কম নহয় আৰু এই কন্ট্ৰভাৰ্চিৰ জৰিয়তে তেওঁ আগবাঢ়ি গৈ আছে বিশ্বত আৰু সুন্দৰ সুন্দৰ গীত পৰিবেশন কৰি কিন্তু তেওঁৰ যিখিনি পৰিবেশন শৈলী মঞ্চত যিখিনি উদ্ভণ্ডালি কৰে এইখিনি খালি গ্ৰহণযোগ্য নহয় ধন্যবাদ